কামত লাগি গ'লোঁ। আচলতে আজি মানে আমাৰ ঘৰৰ মিস্ত্ৰীকেইটাৰ কাম শেষ হ'ল। তাৰ কাৰণে ভাবিছোঁ আজি লাষ্ট দিন অকণমান ভাত খুৱাই দিম সিহঁতক। মানে পকা মিস্ত্ৰীৰ কাম শেষ হ'ল, ঘৰটো কমপ্লিট হোৱা নাই। আৰু এয়া আলু কাটি লৈছোঁ, পিঁয়াজ আলু। আৰু কি বনাব লাবৰা? কি হ'ল লাবৰা? বেঙেনা আলু কিবা এটা ভাজি কৰি দিম। আৰু আজি দিনটো ঘৰতে আছোঁ, দোকানত যোৱা নহ'বই নেকি, কি কৰোঁ আৰু আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ আজি। হা দালি, দালিটো থাকিবই। মুৰ্গী এয়া এই ঘৰটোৱে হয়, মানে কমপ্লিট হৈছে, পকাটো মানে কমপ্লিট হৈছে। আৰু পকা মিস্ত্ৰীৰ যিটো ঠিকা দিয়া হৈছিলে মানে সেই ল'ৰাবোৰ আজি যাবগৈতো, তাৰ কাৰণে মানে অকণমান তেহেঁতকে খানা খুৱাই দিব বুলি। আৰু তাৰপিছত এই ঘৰটো অকণমান দেখুৱাইছোঁ আপোনালোকক। এইটো ভিতৰৰ, এইটো হৈ গ'ল লেট্ৰিন ৰুমটো, তাত থাকি গ'ল। আৰু আচলতে ইমান এটা গম নাপাব, এইটো দৰ্জা খিৰিকীবোৰ হোৱাই নাইকিয়া। তাৰপাছতে এইটো এটা কিটচেনৰ লগতে লেট্ৰিন লাগি আছে এটেচকৈ। আৰু মানে এটা ৰুম আৰু কিটচেন আৰু লেট্ৰিন এটেচ, আৰু এটা ৰুম মুঠতে কৰিডৰৰ পৰা ছাইডত মানে দুটা ৰুম, দুটা কিটচেন আৰু দুটা লেট্ৰিন বাথৰুম, সেনেকুৱা মানে মিক্স কৰি বনাইছে। আৰু মানে পিছত যদি ভাড়াও মানে দিয়া কথা আছেতো, যদি ভাড়াও দিয়ে তেতিয়াহ'লে সেনেকুৱাকৈ এটা ফেমিলি এটা ৰুমত থাকিলে আৰু এটা ভাড়া দি থাকিব পাৰিব। আৰু বিল্ডিংটো অকণমান ডাঙৰ। তাকে ল'ৰাবোৰক অকণমান সুধিছোঁ মানে যে আপোনালোকেতো যাবগৈ, বহুত দিন কাম কৰিলে, কি কেনেকুৱা লাগিল বিজনীখন, সেইবোৰ কথা পাতিছোঁ। আৰু তাৰপিছতে আৰু মানে লাগিব বুলি কৈছে, এদিনমান লাগি যাব। আৰু কাঠৰ মিস্ত্ৰীও লাগি আছে, কাঠৰটো কাম আছে। এনেও মানে পকাটো যদিও হৈছে, আজি টাইলছৰ কামবোৰ বাকী আছে আৰু কাঠৰ কাম ঢেৰ কাম বাকী আছে। কিন্তু আজি পকাবোৰ মানে শেষ হ'ল। এইটো ঠিকাদাৰৰ মানে যিখিনি আণ্ডাৰত কাম আছিলে, সেই কামটো আজি কমপ্লিট হৈছে। আৰু এইখনটো পুৰণা ঘৰ, বাহিৰৰ পৰা এনেকুৱা দেখি পায় পিছফালৰ পৰা, আৰু আগফালৰ পৰাতো আপোনালোকক দেখুৱালোৱে। তাৰপৰা আহি আৰু এয়া লাগি গ'লোঁ। আৰু তেজপাত নাই, বাৰীৰ পৰা তেজপাত ছিঙি আনিছোঁ। আচলতে ঘৰত গছ থাকিলে যেতিয়া তেতিয়া ছিঙি আনিব পাৰে, তেজপাতৰ গছ আছে আৰু ঘৰত। তাৰপিছত অকণমান দেখুৱাই দিলোঁ আৰু আপোনালোকক, ৰেচিপি নহয় যেনিবা, থুলমূলকৈ অকণমান দেখুৱাইছোঁ। তাৰপাছতে আৰু এতিয়া মোৰ মাংস ৰেডি হৈ গ'ল, গোটেইখিনি নেদেখুৱালোঁ। অকণমান বাচনো ওলাল, তাকে বাচনখিনিও ধুবলৈ আহিলোঁ। আৰু কেমেৰাটো লৈ আহিছে, তাকে কৈছোঁ। আচলতে মানে ঘৰত থাকিলেতো এটা না এটা কাম, ঢেৰ কাম ওলাই থাকে। আপুনি ৰন্ধা বঢ়া যিমান কৰিব সিমান কামটো বেছি ওলাবই। আৰু বাচনটোতো দিনত কেইবাৰ ওলাই হিচাপে নাইকিয়া ঘৰত থাকিলে। আৰু মইতো বাহিৰতে থাকোঁ বা দোকানত থাকোঁ। দোকানত থাকিলে আৰু ৰাতিপুৱা বনাই মেলি আহি যাওঁ আৰু একেবাৰে ৰাতি গৈ সোমাওঁ। আজি ঘৰতে আছিলোঁ যিহেতু, সেইকাৰণে কামটো মানে দিনটো কাম ওলাই আছে। তাৰপৰা এইটো হৈ গ'ল মাহী, এইটো মোৰ মানুহজনৰ মাহীও আহিছে মানে, তাকে বহি অকণমান তামোল খাইছোঁ। আৰু তাৰপৰা এই পাৰ্চেল এটা আহিলে, পাৰ্চেলটো মই অকণমান দেৰি পাছত আপোনালোকক দেখুৱাম যেনিবা। লগে লগে ল'ৰাও আহি পালে স্কুলৰ পৰা। আৰু ইমান গৰমত দেখিছে নাই, এই ড্ৰেছটো মানে বিৰাটেই গৰম। তাৰপাছত মানে ভাজি বেঙেনা আনিব বুলি কৈছিলে, কিন্তু বেঙেনাটো নাপালে। তাৰ কাৰণে মই ভাবিলোঁ গছত কিবা আছে নেকি, বাৰীত গৈ চাওঁতো অকণমান লাগি আছিলে, 1 কেজিমান পালোঁ। এইটো ভাত কেৰেলা, ভাবিলোঁ যে এইটোকে মানে ভাজি দিওঁ। আৰু ধুনীয়াকৈ কাটি মেলি তাকে ভাজিটো বহাই দিলোঁ। আৰু এতিয়া মোৰ ৰন্ধা বঢ়াটো হৈ গ'ল। এতিয়া ভাবিলোঁ গা পা ধুই আহি গ'লোঁ, আৰু সময়ো বহুত হৈছে, মুঠতে 12:15, 12:30মান এনেকুৱা হৈ আছে। আৰু তেতিয়া আপোনালোকক এই পাৰ্চেলটো মানে দেখুৱাম, পাৰ্চেল যিটো আহিছিলে। তো এই পাৰ্চেলটো হয় মানে কুৰ্তিটো যেনেকুৱা মই দিছিলোঁ সেনেকুৱাই ছেম টু ছেমেই আহিছে। বহুতে মানে ভাল লাগিছে, কালাৰ যেনেকুৱা মই যেনেকুৱা দেখিছিলোঁ সেনেকুৱাই ছেম কালাৰ আহিছে। অকণমান লুজ হৈছে, কিন্তু এইটো ফিটিং কৰিলে হৈ যাব। আৰু আচলতে মানে কি মোৰ বেছি ভাল লাগিছে, একদম কাপোৰটো মানে পূৰা পিয়ৰ কটন। মই যিমান মানে
অনলাইন কৰোঁ, কিন্তু কাপোৰ মানে ভাল নাহে কোৱালিটিটো। কিন্তু এই কাপোৰৰ কোৱালিটিটো মানে বহুত আহিছে, গৰমত পিন্ধি বহুত আৰাম পোৱা যাব। আৰু তাৰপিছত এই ল'ৰাক খোৱাবলৈ বহাই দিলোঁ, ভাবিলোঁ তাক অকণমান আগতে খুৱাই দিওঁ, পাছত মানুহবোৰক ল'ৰাবোৰক খোৱাম, মিস্ত্ৰীবোৰক। এই মিস্ত্ৰীখিনিকো ল'ৰাটোক ভাত খুৱাই হৈ যোৱাৰ পিছত মিস্ত্ৰীবোৰকো ভাত দিলোঁ। আৰু তেহেঁতি কেমেৰা কৰাৰ কাৰণে অকণমান লাজ কৰিছে, তেতিয়া অকণমান মানে হাঁহি আছে আকৌ, কেমেৰা কৰা দেখিছে যে অকণমান লাজ পাইছে। আচলতে চবেই কেমেৰা আগত ওলাব নোখোজে, লাজ কৰে। আৰু শেষত ময়ো ভাতটো খালোঁ। আৰু আপোনালোকক কেনে লাগিল